নমস্কাৰ জনাইছোঁ। চিম্পুল ফ্ৰক হয়, মই দীঘল আছে, চিম্পুল ফ্ৰক কাটিম, সেইটো দেখাম আপোনালোকক। 17 আৰু যদি বহল আছে 13। এনেকৈ কাটিব বিচাৰে মানে কাপোৰখন 4 ভাঁজ পাৰে, কৰা আছে, আপুনি 2 চাব ভাঁজ পাৰে। কৰি মাজতে আৰু দেখাইছোঁ। এভাঁজ 4 ভাঁজ কৰি দিয়া আছে। এই এই 2 কাপোৰখন ভাঁজ, এয়া ভাঁজ দুভাঁজ কৰি লৈছোঁ ইয়াতে। 4 ভাঁজ কৰা আছে। ইয়াৰে দীঘল তাৰপিছত আছে, দীঘল আছে, বহল আছে 17। 13 এই আৰু দীঘল আছে দুভাঁজ কৰি 17। এতিয়া মই 4 ভাঁজ কৰি আছোঁ। 4 ভাঁজ কৰি লৈছোঁ। এতিয়া মই জুখি দেখাম। গলটো আছে 4.5 আৰু কান্ধৰ ফালে, গলৰ কান্ধৰ ফালে আছে 2.5, 2 হাফ আৰু কাণখন আছে, এনে কাণখন থাকে 4, কিন্তু এইটো চুটি হাত হ'ব যে সেইকাৰণে 4.5 দিছোঁ। মই 4.5 যদি 17মান দিছোঁ। 17মান হয়, আপুনি সেইফালে অকণমান আগা বঢ়া আছে। এতিয়া আৰু এই বহল মই 14 লৈছোঁ। এতিয়া গলটো জুখি দেখাম। এতিয়া মই 4.5 লৈছোঁ। আৰু দীঘলটো 4.5 লৈছোঁ। বহলটো মই 2.5 লৈছোঁ। বহলটো 2.5 লৈছোঁ আৰু কাণখনৰ ফালে 4.5 দিছোঁ কান্ধৰ ফালে আৰু কান্ধৰ তলৰ ফালে 6.5 দিছোঁ। 4.5 লৈছোঁ। এইটো হাত চুটি হয়, 6.5 সেইকাৰণে মই 4.5 দিছোঁ। মানে 4.5 নহ'লে খিনি নহ'ব। ওপৰৰখিনি হয়, 4.5 মানে ফুল হ'ল ফ্ৰকটোৰ আৰু ওপৰৰ যিখিনি কান্ধৰ হয়, তলৰ দিশে 4.5 যিখিনি ওপৰৰ যিখিনি থাকে টপখিনি, সেইখিনি মানে, আৰু তলৰখিনি 4.5 বেলেগকৈ আৰু কাটিম। এইখিনি